যোৱা ক্লাছত শিকিছিলোঁ আমি যোগমাক আজি আমি শিকিম পূৰণ আমি পূৰণ কেনেকৈ কৰিব লাগে ইয়াৰ আগৰ ক্লাছত আমি যোগ শিকিছিলোঁ বিয়োগ শিকিছিলোঁ তাৰপিছত শিকিলোঁ আমি যোগমাক আজি আমি শিকিম পূৰণ এইটো পূৰণটো তোমালোকৰ পাঠৰ কিমান আছে 9 নম্বৰ পাঠত আছে ঠিক আছে এতিয়া পূৰণ কেনেকৈ কৰিব লাগে পূৰণৰ বিষয়ে আজি আমি ধুনীয়াকৈ শিকিম ঠিক আছে এতিয়া প্ৰথমতে চোৱা হিৰণে এখন সৰু পাচলি বাগিচা সাজিছে হিৰণে কি সাজিছে এখন সৰু পাচলি বাগিচা সাজিছে এটো হল পাচলি বাগিচা ঠিক আছে আজিৰ সময়ত হিৰণে বাগিচাত সময় কটায় আজিৰ দিনত কি কৰে হিৰণে বাগিচাত সময় কটায় হিৰণৰ পাচলি বাগিচাত কি পাচলি আছে চাও আহা তো হিৰণে যে খেতি কৰিছে ইয়াৰ বাগিচাত কি পাচলি কৰিছে আমি হেখিনি আজি চাম চোৱা এফালে আছে টমেটো গছ আছে হয়নে টমেটো গছ 3 জোপা আছে এফালে জলকীয়া গছ 3 জোপা আছে এফালে ধনিয়া 3 জোপা আৰু ভেন্ডি ঠিক আছে এটো ভেন্ডি 3 জোপা আৰু এফালে বেঙেনা গছ 3 জোপা আছে আৰু এটো হল কাৰ বাগিচা ৰিহনৰ বাগিচা এটা আমি চাও ৰিহনৰ বাগিচাত মুঠতে কিমান গছ আছে ঠিক আছে 3 জোপা টমেটো 3 জোপা জলকীয়া 3 জোপা ভেন্ডি আৰু 3 জোপা বেঙেনা এটা গছত চোৱাচোন কিমান পাচলি লাগি আছে এ চোৱা এই টমেটো গছত 1 2 3 4 5 6টা টমেটো লাগি আছে ইয়াতো তেনে 1 2 3 4 5 6টা লাগি আছে ইয়াতো তেনে কিমানটা লাগি আছে 6টা টমেটো লাগি আছে হয়নে এটা জলকীয়া গছ চোৱাচোন 1 2 3 4 1 2 3 4 ইয়াতো 4টা জলকীয়া লাগি আছে তেনেদৰে ভেন্ডিটো কেনেকৈ লাগি আছে 3টাকে লাগি আছে হয়নে আৰু বেঙেনা গছতো 2টাকে লাগি আছে আৰু ফুল আছে ঠিক আছে এতিয়া পাচলি বাগিচাখনত মুঠ কেইজোপা পাচলি গছ আছে চাও আহা আমি চালোৱে কেইজোপাকে আছে বিলাহী গছ আছে কেইজোপা 3 জোপা 1 2 3 জোপা হয়নে তাৰপিছত বেঙেনা গছ কেইজোপা আছে 3 জোপা 1 2 3 জোপা বেঙেনা গছ হয় ভেন্ডি গছ কেইজোপা আছে ভেন্ডি গছও 3 জোপা আছে 1 2 3 হয়নে ভেন্ডি গছ কেইজোপা আছে 3 জোপা আছে জলকীয়া গছও আছে কেইজোপা 3 জোপা 1 2 3 3 জোপা আমাৰ কি আছে জলকীয়া গছ আছে এটা মুঠ গছ কিমান হ'ব 3 + 3 + 3 + 3 3 + 3 3 3 আমি আগত যোগ শিকাইছিলো নহয় আমি যোগ কৰিম 3 3 6 6 3 9 9 3 12 আমি এনেকৈ অসুবিধা হলে আমি এনেকৈ আছ মাৰি লম আছ মাৰিব নালাগে ইয়াত আছে যেহেতু 1 2 3 4 5 6 7 8 9 10 11 12 মুঠ আমাৰ কেইজোপা গছ আছে 12 জোপা গছ আছে ঠিক আছে তাৰপিছত দিয়া চোৱা 3 জোপাকৈ 4 বিধ পাচলিৰ মুঠ 12 জোপা পাচলি গছ আছে মানে কি কৈছে 3টাকে আছে পূৰণ কিমানৰ আছে 4টা প্ৰজাতি আছে নহয় নে 4টা প্ৰজাতি নহয় জানো বিলাহী 3টা সব 3টাকে আছে 3 লৈছো আৰু 1 2 3 4 3 4 গুণ কিমান হয় 12 এটোকে কয় পূৰণ ইয়াক আমি যোগ কৰিলে পালোহেঁতেন 3ক 4টা যোগ কৰিলে এইটো হল 4টা যেনেকা 1 2 3 4 সেইকাৰণে লৈছো 4 আৰু কেইটাকে আছে 1 2 3 3 3 3 3 কে আছে সেইকাৰণে 3 লৈছো 3 4টা সেইকাৰণে 3 পূৰণ 4 = 12 এটোকে আমাক কয় পূৰণ ঠিক আছে বা দুটাকৈ 3ডাল গছত 6ডাল বেঙেনা ইয়াত কি কৈছে প্ৰতিজোপা বেঙেনা গছত দুটাকৈ বেঙেনা আছে গতিকে মুঠ বেঙেনা কিমান 2 + 2 + 2 = 6 এটা জোপাত কেটাকে বেঙেনা লাগি আছে দুজোপাকে বেঙেনা লাগি আছে দুটাকে বেঙেনা লাগি আছে বেঙেনা গছ কেইটা আছে পূৰণ 3টা 3 দুগুণে কিমান 6 এনেকৈ যোগ কৰিলে 6 ওলাব পূৰণ কৰিলেও কিমান ওলাব 6 ওলাব এতিয়া তোমালোকে ওচৰত দেখুৱাৰ ধৰণে জলকীয়া আৰু ভেন্ডি কেইটাকৈ আছে গণনা কৰি লিখা এটা আমি ভেন্ডি লিখিম প্ৰথমত আমি লিখিম জলকীয়া ঠিক আছে এটা চোৱা জলকীয়া কেইজোপা গছ আছে 3 জোপা একজোপা গছত কেইটাকে লাগি আছে 4টাকে তো তোমালোকে প্ৰথমত এনেকৈ লিখিব পাৰা মই ইয়াতে লিখি দিছো ইয়াতে ওচৰত লিখি দিছো জলকীয়াত কেইটাকে আছে 4টাকে আছে
প্লাস কেটা গছ 3টা গছ 4 প্লাস 4 কিমান হ'ব কিমান হ'ব 12 ইয়াক আমি কেনেদৰে লিখিব পাৰো আমি এনেদৰে লিখিব পাৰো 4টা জলকীয়া কেটা গছ 3টা গছ 12 তেনেদৰে ভেন্ডিটো আমি চাম ভেন্ডিত কেটা আছে 3টা 3টাকে 3টা গছ তো 3 যোগ 3 যোগ 3 সমান সমান কিমান হ'ব 9টা ভেন্ডি লাগি আছে হয়নে ইয়াক আমি পূৰণ কৰোঁতে আমি এনেকৈ লিখিব পাৰো 3 পূৰণ 3 3 3 গুণ 9 ঠিক আছে এইটো হল এইটোৰ এটা আমি এইটো চাও কৰি চাও আহা এটা চোৱা ইয়াত কি আছে ই ৰিক্সা আছে ই ৰিক্সা কেটা আছে 1 2 3 4 এইটো হল 1 নম্বৰ ই ৰিক্সা এইটো হল 2 নম্বৰ এইটো হল 3 নম্বৰ এইটো হল 4 নম্বৰ ই ৰিক্সা এটা ই ৰিক্সাত কেটাকে চকা থাকে 3টাকে এটা এফালে এটা দুটা 3টাকে সব ৰিক্সা আছে এটা চোৱা প্ৰতিখন ই ৰিক্সাত থকা চকাৰ সংখ্যা 3 হয়নে এখনত কেটাকে চকা থাকে 3টাকে এটা চকাৰ মুঠ সংখ্যা এটা আমি চাম ইয়াত চকাৰ মুঠ সংখ্যা কিমান আছে ইয়াত কেটা আছে 3টা আছে 3টা এটোৰ কিমান আছে 3টা চকা এৰ এইটো ৰিক্সা 3টা আৰু এইটো ৰিক্সা 3টা হল এটা আমি 3টা যোগ কৰিম 3 3 3 3 3 3 3 আৰু 3 কিমান হ'ব 6টা হ'ব 6টা আৰু 3 যোগ কৰিলে 9টা 9টা আৰু 3টা যোগ কৰিলে কিমান হ'ব 12টা এটা আমি লিখিম 12টা হৈ গল এতিয়া 3 মানে 3টা চকা 3 কেটাকে আছে কেটা গুট আছে 1 2 3 4টা এটা আমি লিখিম 4টা 3 4টা গুট তো 3 পূৰণ 4 সমান সমান কি হতো কিমান 12 হেতু হয় পূৰণ 3 4 গুণ 12 ঠিক আছে আমি খ নম্বৰটো চাও প্ৰতিটো ডালত থকা চৰাৰ সংখ্যা প্ৰতিটো ডালত কেটাকে আছে 1 2 3 4টাকে আছে হয়নে 4টাকে আছে এইটো ডালত 4টা এইটো ডালতো 4টাকে আছে চৰাৰ মুঠ সংখ্যা কিমান 4টা এইটো ডালত কেটা আছে 4টা 4 4 যোগ কৰিলে কিমান হ'ব 8টা হয়নে হয় এতিয়া 4টাৰ কেটা ডালি আছে 2টা 1 গুট 2 গুট 4টাকে 2 গুট আছে হয়নে তো 4টাকে 2 গুট আছে 4 দুগুণে 8 যোগ কৰিলেও 8 হ'ব 4 দুগুণে পূৰণ কৰিলেও কিমান হ'ব 8 হ'ব এটোকে আমি কি বুলি কও পূৰণ কৰা বুলি কও এটা আমি চাম গ নম্বৰত ইয়াত এটা মালাত কেটাকে ফুল আছে 1 2 3 4 5টাকে আছে কেটা আছে গুট 1 2 3 4টা আছে হয়নে প্ৰতিডাল মালাত থকা ফুলৰ সংখ্যা প্ৰতিডাল মালাত কিমানকে আছে 1 2 3 4 5টাকে আছে আমি ইয়াত লিখিম 5টাকে আছে মানে ইয়াত সবতে 5টাকে আছে হয়নে এতিয়া চোৱা ফুলৰ মুঠ সংখ্যা তো ফুলৰ মুঠ সংখ্যা কিমান আছে আমি উলিয়াব লাগে প্ৰথম গুণত কেটা আছে 1 2 3 4 5টা 5 লিখিলো দ্বিতীয় গুণত কেটা আছে 1 2 3 4 5 5 লিখিলো তৃতীয় গুণত 1 2 3 4 5 5 লিখিলো এইটো গুণত 1 2 3 4 5 আমি 5 লিখিলো এতিয়া 5 5 5 5 যোগ কৰিব লাগে ঠিক আছে এটা 5 10 10 5 15 15 5 20 আমি ইয়াত লিখিম 20 তোমালোকৰ এনেকা অসুবিধা হলে তোমালোকে কি কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 হলনে 20 তাৰ পিছত কি কৈছে এতিয়া আমি পূৰণ কৰিম এটা আমি যোগ কৰি পালো 20টা ইয়াত 20টা ফল আছে এতিয়া আমি পূৰণ কৰি চাও পাও না নাপাও এটা চোৱা 5ৰে এটা মালাত কেটা আছে 5টা আছে কেটা মালা আছে 4টা 5ৰ 4টা গুট হয়নে এটা গুটত কেটাকে আছে 5টাকে আছে তো এটা গুটত কেটাকে আছে 5টা আছে গুট কেটা আছে 4টা 4 5 গুণ 20 ঠিক আছে পূৰণ জানিবৰ কাৰণে তোমালোকে পূৰণৰ নেতা বুজিব লাগিব জানিব লাগিব মুখস্থ কৰিব লাগিব 1 1 গুণ 1 1 2 গুণ 2 1
3 গুণ 3 এনেকৈ পূৰ্ণ নেতা আছে পূৰ্ণ নেতা তোমালোকে পঢ়িব লাগিব ঠিক আছে এতিয়া আমি ঘন নম্বৰটো চাম টমেটো গছত 1 2 3 টমেটো গছ আছে এটা গছত কেইটাকে লাগি আছে 1 2 3 4 1 2 মানে ছডালকে টমেটো লাগি আছে এতিয়া চোৱা প্ৰতিজোপা গছত থকা বিলাহীৰ সংখ্যা কিমান আছে প্ৰতিজোপাত 1 2 3 4 5 6টা 6টা বিলাহী লাগি আছে প্ৰতিজোপাতে 6টা 6টাকে আছে নে এতিয়া আমি চাও বিলাহীৰ মুঠ সংখ্যা আমিতে গোটেইকেইটা গছত কিমান বিলাহী আছে আমি উলিয়াব লাগে ঠিক আছে প্ৰথম জোপাত আছে 6টা দ্বিতীয়টো আছে 6টা আৰু তৃতীয়টো আছে কেইটা 6টা আমি 6টা যোগ কৰিম যোগ কৰি আমি পালো 18টা বিলাহী আছে কেনেকৈ পালো আমি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18টা আমি পালো টমেটো 18টা টমেটো বা বিলাহী আমি পালো এটা মিয়াকে যদি আমি পূৰণ কৰো এতিয়া 6টাৰ গুট এটা গছত কেইটা আছে 6টা আছে কেইটা গছ আছে 1 2 3 আমি ইয়াত দিম 3 6টাৰ 3টা গুট আছে 6 পূৰণ 3 3 6 গুণ 18 ঠিক আছে ধৰিব পাৰিছা তলৰ তালিকাখন সম্পূৰ্ণ কৰো আহা এতিয়া চোৱা এটা জায়গাত কিতাপ কেইটাকে ৰখা আছে দুটাকে কিতাপ ৰখা আছে 1 2 1 2 1 2 1 2 এটা গুট কেইটা আছে 1 2 3 4 চাৰিটা গুট আছে আৰু এটা গুটত কেইটাকে আছে দুটাকে আছে সেইকাৰণে 1 2 3 4 এইটো হৈছে এটা গুট আৰু কেইটাকে কিতাপ আছে 1 2 1 2 1 2 2 কে আছে তেতিয়াহ'লে 2 4 বাৰ 2 কেইবাৰ আছে ইয়াত 2 কেইবাৰ আছে এবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ হয়নে 2 কেইবাৰ আছে 4 বাৰ সেইকাৰণে 2 পূৰণ 4 = 8 কিমানখন কিতাপ আছে 8খন কিতাপ আছে হেতুৱে 2 4 বাৰ ইয়াত 2 একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ তেনেদৰে ইয়াত চোৱা ইয়াত আমি চাম এটা প্লেটত লাডু কেইটাকে আছে তিনটাকে আছে 3 যোগ 3 যোগ 3 যোগ 1 2 3 ধৰিব পাৰিছা এতিয়া মোক কোৱাচোন ইয়াত 3 কেইবাৰ আছে মানে 3টাকে কেইটা প্লেটত আছে 3টাকে 3টা প্লেটত আছে মানে 3 বাৰ আছে 3 বাৰ হয়নে 3 বাৰ এতিয়া আমি লিখিম যে 3 পূৰণ 3 জায়গাটো সৰু হৈ গৈছে মই অকমান ওপৰত লৈ লৈছো 3 পূৰণ 3 9টা লাডু আছে ঠিক আছে 3 বাৰ 9টা তেনেদৰে আমি ইয়াত পেন্সিল চাও ইয়াত তোমালোকে চোৱা এটা দুটা কলম ৰেখাৰ জায়গা দুটা আছে এটা জায়গাত কেইটাকে পেন্সিল আছে 1 2 3 4টা এটা 4টাকে আছে কেইটা গুট আছে দুটা গুট আছে হয়নে এতিয়া লিখিবা 4 যোগ 4 তো 4 যোগ 4 এটাত কেইটা আছে 4টাকে আছে কেইটা আছে দুটা আছে তো ইয়াত হ'ব 4 2 বাৰ 4 কেইবাৰ আছে দুবাৰ আছে 4টাকে 4 4 2 বাৰ হয়নে 4টাকে কেইবাৰ আছে দুবাৰ আছে ইয়াত আমি লিখিম 4 পূৰণ 2 সমান সমান 8 ডাল কি আছে পেন্সিল আছে ঠিক আছে ইয়াতো একেটাই এথুকত বেলুন কেইটাকে আছে 4টাকে আছে কেইবাৰ আছে 1 2 3 4 5টা থুক আছে এটা থুকত কেইটাকে আছে 4টাকে আছে তো ইয়াত লিখিম আমি 4 যোগ 4 যোগ 4 যোগ 4 যোগ 4 কেইটা আছে 5টাকে আছে না 4টাকে 1 2 3 4 5 হল 4টাকে কেইটা আছে 5টা আছে আমি ইয়াত কি লিখিম 1 2 3 4 5
চাৰিটাকে কেইবাৰ আছে 5 বাৰ আছে 4 কেইবাৰ আছে 5 বাৰ 5 বাৰ 4 কেইবাৰ আছে 5 বাৰ আছে 4 পূৰণ 5 কিমান হ'ব 4 5 গুণ 20টা মোৰ কলমটো ডাঙৰ হোৱাৰ কাৰণে মই জেগা হোৱা নাই তোমালোকে পেঞ্চিলৰ পৰা লিখিবা ইয়াত জেগা হৈ যাব ঠিক আছে এতিয়া টোটাল কেইটা আছে 20টা আছে হয় না নহয় ভালকে চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ওলাইছে না আমার 20টা ওলাইছে ঠিক আছে এটা আমি তলৰ বাকচবোৰ আস্তানি মিলাও আহা এটা আমি বাকচখিনি আস্তানি মিলাম এটা চোৱা 4 কেইটা আছে দুটা আছে 4 পূৰণ 2 8 হল এটা আমি ইয়াত 5 কেইটা আছে তিনটা ইয়াত চোৱাচোন 5 তিনটা ক'ত আছে 5 তিনটা ইয়াত আছে আমি এইটো লগত এইটো মিলাম 5 তিনটা 5 3 গুণ কিমান 15 15 ইয়াত কিমান আছে ক'ত আছে ইয়াত আছে হল এটা চোৱা 8 দুবাৰ ক'ত আছে ইয়াত আছে 8 দুবাৰ হয়নে এক এটা আর দুটা 8 দুবাৰ আছে 8 দুগুণে কিমান 16 16 ক'ত আছে ইয়াত আছে তাৰপিছত আছে 3 কেইবাৰ আছে 4 বাৰ আছে 3 4 বাৰ এইটো দেব 3 4 বাৰ 3 4 গুণ কিমান 12 12 ক'ত আছে ইয়াত আছে হৈ গল মিলালো আস্তানি তো 2ৰ পূৰণৰ নেওতা সাজু আহা এটা 2ৰ পূৰণৰ নেওতা সাজিব দিছে এটা চোৱা ইয়াত আছে 2 বাৰ 2 এক গুণ 2 ইয়াত 2 কেইটা আছে 2 বাৰ আছে 2 বাৰ 2 দুবাৰ 2 দুগুণে 4 এটা 2 কেইবাৰ আছে 3 বাৰ 2 3 বাৰ 2 3 গুণ 6 ছটা আছে না 1 2 3 4 5 6 2 3 গুণ 6 ইয়াত 2 কেইবাৰ আছে 2 আছে কেইবাৰ 4 বাৰ 1 2 3 4 2 4 বাৰ 2 4 গুণ 8 ইয়াতো আছে 2 5 বাৰ 2 5 গুণ 10 2 6 গুণ কিমান 2 6 গুণ 12 এনেকৈ লিখি যাবা 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 ইয়াত গুণটি কৰি চোৱা 20টাই আছে ঠিক আছে এই পূৰ্ণতাখিনি ভালকে মনোযোগেৰে চাবা এটা আমি 3ৰ পূৰণ নেওতা সাজু আহা আমি কিহৰ সাজিম 3ৰ পূৰণ নেওতা সাজিম ইয়াত 5 কেইটা আছে এটা আছে 3 বাৰ 3 এক গুণ 3 ইয়াত 5 কেইটা আছে বেলবাল দুটা আছে 1 2 3 তিনটা কেইটা আছে দুটা আছে 3 দুগুণে 6 ইয়াত চোৱা তিনটাকে তিনটা আছে 3 3 গুণ 3 3 বাৰ আছে 3টা 1 2 3 বাৰ আছে 3 3 গুণ 9টা তেনেদৰে ইয়াতো চোৱা 3 4টা আছে ইয়াত 3টা আছে নহয় এটা 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 5 কেইটা আছে 3টা আছে কেইবাৰ আছে 1 2 3 4 3 4 গুণ 12 ইয়াতো তেনেদৰে চাবা 3 5 গুণ 15 হয় না আমি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ওলালে আমাৰ 15টা পাল ওলালে ইয়াতো 3টাকে কেইটা আছে 1 2 3 4 5 6টা আছে 3টাকে 6টা আছে 3 কেইবাৰ 6 বাৰ 3 পূৰণ 6 3 6 গুণ কিমান 18 ঠিক আছে এইখিনি তোমালোকে 5 কেইটা গুণটো কৰি চাবা মই ফটাফট ভৰাই দিছো ঠিক আছে 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 ঠিক আছে এতিয়া সবাই ইয়াত 5 কেইটা আছে 30টাই আছে এটা তিনটাকে আছে 1 2 3 4 5 6 7 8 9 10 তিনটাকে 10টা কিমানটা হয় 30টা 3 10 গুণ 30 ঠিক আছে এটা আমি চাম 4 ঘৰ 4 ঘৰতে একেটাই হ'ব এটা চোৱা এটাত কেইটা ৰং আছে 4টা ৰং আছে 4 বাৰ এটাত কেইবাৰ ৰং আছে 4 বাৰ 4 1 গুণ 4 এটা 4 বাৰ কে আছে দুটা আছে 4 দুগুণে 8
4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, ঠিক আছে। এটা আছে 4 9 গুণ, 4 কেবার আছে 9 বার আছে 36, 4 10 গুণ 40, ঠিক আছে। এতে ইয়াত 36টা ইয়াত 40টা আছে। আমি এটা উলিয়াই আমি চাওঁ, আমি 4 কেইটা আছে 9টা আছে আমি চাওঁ। এটাত কেইটা আছে 1 2 3 4টা আছে, 4টাকে থকা কেইটা আছে 1 2 3 4 5 6 7 8 9, ঠিক 4 9 গুণ 36। যদি আমি এটা যোগ কৰিলোহেঁতেন কি কৰিলোহেঁতেন, আমি এনেকৈ লিখিলোহেঁতেন 4 যোগ 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 4 কৰি পেলাই আমি সমান সমান দি পেলাই আমি ইয়াত লিখিলোহেঁতেন 36টা যোগ কৰি কৰি। তো আমাৰ যোগ কৰি কিমান দি গ'লহেঁতেন, বহুত দি গ'লহেঁতেন। সেইকাৰণে আমি কি কৰোঁ, পূৰণ কৰোঁ। যদি একেটাই সমান সমানে যদি 4 5 6 7টা গোট থাকে তেতিয়া আমি কি কৰোঁ, পূৰণ কৰি পেলাই সহজে উলিয়াই দিওঁ, ঠিক আছে। এতিয়া আমি 5ৰ ঘৰটো লিখি দিছোঁ। এতিয়া চোৱা, তোমালোকৰ লুডু গুটিত কেইটাকে আছে 5 পৰিছে, লুডু গুটিত 5। এতিয়া চোৱা 5 1 গুণ 5, 5 দুগুণে 10, এইটো ভুল আছে, ইয়াত 5 হ'ব হা, 5 1 গুণ 5, 3 5 গুণ 15, 4 5 গুণ 20, ঠিক আছে। 5টা লুডু 5 বার পৰিছে 25, 5টাকে কেইবাৰ পৰিছে 1 2 3 4 5 6 বাৰ, কিমান হ'ব 30, 35 হ'ব। 5 7 গুণ 35, 5 8 গুণ কিমান হ'ব 40, 5 9 গুণ কিমান হ'ব 45, 5 10 গুণ 50, ঠিক আছে। এতিয়া 10ৰ ঘৰ, মাজত 5ৰ ঘৰৰ 6ৰ ঘৰ 7ৰ ঘৰ 8ৰ ঘৰ আৰু 9ৰ ঘৰ থাকি গ'ল। এতিয়া দিছে 10ৰ ঘৰৰ পূৰ্ণতা সাজু আহা। এতিয়া আমি 10ৰ ঘৰ চাম। ইয়াত এটা মানত কেইটাকে আছে 10টাকে আছে, 10টাকে কেইটা আছে এটা আছে, সেইকাৰণে 10 এবাৰ, 10 1 গুণ 10। ইয়াত 10 কেইবাৰ আছে দুবাৰ আছে, 10 দুগুণে 20, 10 দুগুণে 20। ইয়াত 10 কেইবাৰ আছে, একবাৰ দুইবাৰ তিনিবাৰ, হয়নে। এটা 10টাকে আছে 10 কেইবাৰ আছে তিনিবাৰ, 3 10 গুণ 30। তেনেদৰে ইয়াত 10 1 2 3 4, 10 কেইবাৰ আছে 4 বাৰ আছে, 10 4 গুণ 40। তেনেদৰে আমি বাকী কেইটা চাম। ইয়াত চাম 1 2 3 4 5, 10 কেইবাৰ আছে 5 বাৰ, 10 আছে 5 বাৰ, 5 10 গুণ 50। ইয়াত 10 কেইবাৰ আছে 1 2 3 4 5 6 বাৰ, 10 কেইবাৰ আছে 6 বাৰ, কিমান হ'ব 10 পূৰণ 6 60। ইয়াত 10 কেইবাৰ আছে 1 2 3 4 5 6 7 বাৰ, 10 কেইবাৰ আছে 7 বাৰ, ইয়াত জেগা হোৱা নাই। দশ কেইবাৰ আছে 7 বাৰ, 10 পূৰণ 7 70, ঠিক আছে। ইয়াত 10 কেইবাৰ আছে 1 2 3 4 5 6 7 8, কেইবাৰ আছে 8 বাৰ আছে, 10 কেইবাৰ আছে 8 বাৰ আছে, 10 পূৰণ 8 কিমান হ'ব 80। ইয়াত কেইবাৰ আছে 10 1 2 3 4 5 6 7 8 9টা আছে, 9 বাৰ, 10 কেইবাৰ আছে 9 বাৰ আছে, 10 পূৰণ 9 90। ইয়াত কেইবাৰ আছে 10 বাৰ আছে, 10 10 গুণ 100। বাকী তোমালোকে 6ৰ ঘৰ 7ৰ ঘৰ 8ৰ ঘৰ আৰু 9ৰ ঘৰ লিখিবা, ঠিক আছে। এটা আমি চাওঁ ইয়াত কেইটাকে আছে। ইয়াত চোৱা 1 2 3, 3টা গোট আছে, এটা গোটত কেইটাকে আছে 4টাকে আছে।
আৰু এফালে কেইটাকে আছে 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 চাৰিটাত কেইটাকে আছে তিনিটাকে আছে আৰু এফালে চাৰিটাকে কেইটাকে আছে তিনিটাকে আছে একেটাই হ'ল এ চোৱা চাৰিটাকৈ বল তিনিটা থোপ চাৰিটাকে 1 2 3 চাৰিটাকে কেইটা থোপ আছে 1 2 3টা থোপত আছে বা চাৰিকৈ তিনিবাৰ চাৰিকৈ কেইবাৰ আছে একবাৰ দুইবাৰ তিনিবাৰ আছে তো 3 4 গুণ 12 হয় মানে চাৰিটাকে তিনিবাৰ 3 4 গুণ 12 অৰ্থাৎ 12টা বলৰ থোপ আমি এফালে চাওঁ এতিয়া এফালে কি আছে তিনিটাকৈ চাৰিটা থোপ আছে এফালে কি আছিলে চাৰিটাকৈ তিনিটা থোপ আছিলে কিন্তু এফালে তিনিটাকৈ চাৰিটা থোপ আছে তো তিনিটাকৈ বলৰ চাৰিটা থোপ আছে বা তিনিকৈ চাৰিবাৰ তিনিকৈ কেইবাৰ তিনিকৈ 1 2 3 4বাৰ আছে বা 3 পূৰণ 4 সমান সমান কিমান 12 অৰ্থাৎ 12টা বলৰ থোপ আছে তো ইয়াতো 12টা আছে ইয়াতো 12টা আছে কিন্তু ৰখা ষ্টাইলটো কি বেলেগ বেলেগ আছে এফালে একেলগে চাৰিটাকে ৰাখিছে তিনি থোকত কিন্তু ইয়াত কি কৰিছে তিনিটাকে ৰাখিছে চাৰি থোকত কিন্তু বলটো কিমান আছে সমানে আছে তো ইয়াক আমি কি লিখিব পাৰো ইয়াক আমি এটা থোকত চাৰিটা আছে 4 পূৰণ 3 লিখিব পাৰো আৰু ইয়াক আমি কি লিখিব পাৰো 3 পূৰণ 4টা থোকত আছে ইয়াৰো হ'ব কিমান 12টা ইয়াৰো হ'ব কিমান 12টা একেটাই হয় অকল সজোৱাটো বেলেগকে বাকি একেটাই ইয়াতো আমাৰ 12টা থোক আছে ইয়াতো 12টা থোকৰ বল আছে ঠিক আছে এতিয়া চোৱা ইয়াত দুইটা সাজনতে আমি একে সমানে বল পালো হয়নে আমি এই বলটো যেনেকৈ সাজক আমি কি পালো সমানে বল পালো ইয়াতো 12টা বল আছে আমাৰ ইয়াতো 12টা বল আছে ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত এটা থোকত কেইটাকে আছে কোৱাচোন তিনিটাকে আছে কেইটা থোক আছে 1 2 3 4 5 হয়নে এতিয়া চোৱা প্ৰথমতে আমি যোগ কৰি চাওঁ তিনিটাকে আছে নহয় 3 3 3 3 3 হল এতিয়া তিনিটাকে কেইটা থোক আছে 1 2 3 4 5টা তো তিনিটাকে 5টা থোক আছে 3 5 কিমান 15টা হয়নে ইয়াত 15টা আছে আমি এইটো সাইডে চাওঁ এটা সাইডে চোৱা চাৰিটাকে কেইটাকে আছে তিনিটা থোক আছে চাৰিটাকে 1 2 3 4 5টাকে আছে নহয় 5টাকে তিনিটা থোক আছে তো 5 যোগ এপা ইয়াতে কেইটা আছে 5টা ইয়াতে কেইটা আছে 5টা ইয়াক আমি কি লিখিব পাৰো 5টাকে তিনিটা আছে 5টাকে কেইটা আছে তিনিটা আছে 3 5 গুণ 15 এই তিনিটা 5 যোগ কৰিলে কিমান হ'ব 15 হ'ব হয়নে আমি পুৰণৰ নেওতা অনুসৰি চাম পুৰণৰ নেওতা অনুসৰি তলৰ উৰাজাহাজ কেইখন কোন টুকুৰা মেঘৰ মাজেৰে যাব আস্তানি মিলাও আহা এতিয়া আমি ইয়াৰ যি সংখ্যা আছে সেই সংখ্যাটো কোনটো মেঘৰ তলেদি যাব সেইটো আমি চাম এটা চোৱা প্ৰথমত আছে 9 3 3 গুণ 9 তো এই এৰোপ্লেনটো এটো মেঘৰ তলেদি যাব এটা আমি চাম ইয়াত 45 আছে 45টা আমি কোনটোত পাম কোৱাচোন কোনটোত পাম 45টা মানে এইটো মেঘত যাব 5 9 গুণ 45 আমাৰ লগত এইটো মিলিব এইটো মেঘ 18 4 10 গুণ 40 9 দুগুণে 18 তো আমাৰ ইয়াত 18 আছে আমি কি পাম আমাৰ এই এৰোপ্লেনখন এইটো মেঘৰ তলেদি যাব আৰু এফালে 40 আছে হয়নে 4 10 গুণ 40 পূৰণ ফল কাষত দিয়া বৰণ অনুসৰি তলৰ গাড়ীখন কি কৰিব গৈছে ৰং কৰিব গৈছে এখন তুমি তোমালোকে ৰং কৰিবা মই অকল কালাৰ কেইটা দি দিছো ঠিক আছে এতিয়া চোৱা প্ৰথমৰ এই ৰং এই ঘেৰাওখিনিত কি ৰং দিবা 3 4 গুণ 12 12ত কি ৰং আছে আমাৰ নীলা ৰং আছে মই ৰং লৈ লৈছো ইয়াত দিবা এই ৰংটো 12টো ঠিক আছে তাৰ পিছত 2 দুগুণে 4 এইখিনি একদম এইখিনি এনেকৈ ঘূৰি এনেকৈ আহিব একদম ইন হোৱালৈকে ঠিক আছে 2 দুগুণে কিমান 4 এই পাৰ্টটো আহিব হা এই পাৰ্টটো ৰং কৰিব এই পাৰ্টটো
2 দুগুণে কিমান 4 আৰু এইটো 4 1 গুণ 4 এইখিনি গোটেইখিনি একেটাই হ'ব হা এই গোটেইখিনি কি হ'ব 4 আছে সেউজীয়া আমি লম সেউজীয়া এইখিনিত হ'ব এইখিনি এনেকে গৈ এনেকে গোটেইখিনিত হ'ব পাৰিবা তোমালোকে ধুনীয়াকৈ ৰং কৰিবা পেঞ্চিলৰ পৰা ৰং পেঞ্চিল লৈ ল'বা ঠিক আছে তাৰপিছত আমাৰ কি আছে 3 4 গুণ 12 এইটোতো নীলা ইয়াতো 3 4 গুণ 12 ইয়াতো একেটাই হ'ব তাৰপিছত কি আছে 4 5 গুণ 20 20ত কি আছে 4 5 গুণ 20 আৰু 2 5 গুণ 2 10 গুণ 20 4 5 গুণ 20 20ত কি আছে ইয়েলো আমাৰ ইয়াত হ'ব এইটো কালাৰ ইয়াতো হ'ব এইটো কালাৰ ঠিক আছে আমাৰ হৈ গ'ল এতিয়া কালাৰ আমাৰ 15 ক'ত আছে প্ৰথমতে আমি এটা ভুল কৰিলো ইয়াত 3 5 গুণ 15 হ'ব ইয়াত হ'ব ৰঙা কালাৰ আমি ইয়াত নীলা দি থৈছো তোমালোকে ৰঙা দিবা মই কালাৰটো পাহৰি থাকিলো ইয়াত ৰঙা কালাৰ দিবা ঠিক আছে কিবা ভুল হলে তলত কমেন্ট কৰিবা কাৰণ মইও কালাৰটো নাচালো ঠিক আছে এনেকৈ কৰি ধুনীয়াকৈ ৰং কৰিবা ঠিক আছে এতিয়া আমি সাইকেলৰ চকাৰ চাও আমি এইটো সমাধান কৰোঁ ঠিক আছে এটা চোৱা ক নম্বৰত কি কৈছে এখন সাইকেলৰ দুটা চকা এখন সাইকেলৰ কেইটা চকা আছে এটা দুটা চকা আছে তেনেকুৱা পাঁচখন সাইকেলৰ চকা কেইটা হ'ব এখন সাইকেলৰ যদি দুটা চকা হয় পাঁচখন সাইকেলৰ আমি কেইখন চকা পাম এটা চোৱা প্ৰতিখনত কেইটাকে চকা থাকে দুটাকে চকা থাকে আমাক কেইটা সাইকেলৰ কথা কৈছে পাঁচখন সাইকেলৰ কথা কৈছে প্ৰতিখনত দুটাকৈ পাঁচখন সাইকেলৰ কিমানটা চকা হ'ব 5 দুগুণে 10খন ঠিক আছে মানে কৈছে চোৱা এখন সাইকেলৰ কেইটা চকাকে থাকে দুটাকে চকা থাকে তেনেকৈ পাঁচটা সাইকেলৰ কিমানটা চকা হ'ব এটা দুটাকে হলে পাঁচটা কেইটা হ'ব 10টা হ'ব আমি পূৰণ কৰি চালো এটা সাইকেলত দুটাকে চকা পাঁচটা সাইকেলত 5 দুগুণে 10টা তেতিয়া আমি কি লিখিম 2 পূৰণ 5 10টা ঠিক আছে এটা আমি খ নম্বৰ চাম ৰিক্সা এখন ৰিক্সাত কেইটা চকা থাকে তিনটা এটা দুটা তিনটা চকা থাকে তেনেকুৱা 8খন ৰিক্সাৰ চকা কেইটা হ'ব এটা ৰিক্সা যদি তিনটাকে থাকে তেনে এনেকা আৰু 8খন ইয়াত এটা আছে আৰু 7খন টোটাল কিমান হ'ব 8খন ৰিক্সাত কিমানটা চকা আছে আমি উলিয়াব লাগে এটা চোৱা প্ৰতিখনত কেইটাকে থাকে তিনটাকে থাকে আমাক কেইটা ওলাব দিছে 8টা 3 8 গুণ কিমান 24টা এটা আমি লিখিম 3 পূৰণ 8 3 8 গুণ 24টা ঠিক আছে এটা ৰিক্সা যদি তিনটাকে চকা হয় 8টা ৰিক্সাৰ কেইটা চকা হ'ব 24খন চকা হ'ব এটা আমি গ নম্বৰটো চাও প্ৰতিজনী ছোৱালীয়ে 4 পাতকৈ খাৰু পিন্ধিলে 6জনী ছোৱালীৰ বাবে কেইপাত খাৰু লাগিব এটা চোৱা এজনে কিমানটা খাৰু পিন্ধিছে 4 পাতকৈ এপাত দুপাত তিনি পাত 4 পাত এটা হাতত দুটা দুটাকে আছে 4টা হল তেনেকুৱা 6জনীৰ কাৰণে কিমান লাগিব তো প্ৰতিজনী কেইটাকে পিন্ধে খাৰু 4টাকে কেইজনী আছে 6জনী 4 6 গুণ কিমান হ'ব 24টা 4 পূৰণ 6 24টা খাৰু লাগিব ঠিক আছে তেম ঘ নম্বৰটো চাও 1 গণ্ডা তামোলত 4টা হলে 1 গণ্ডাত কেইটা থাকে 4টা তামোল থাকে ইয়াত হল 1 গণ্ডা বুলি কয় হা এটা মনত ৰাখিবা 4টাই হলে 1 গণ্ডা বুলি কয় 5 গণ্ডা তামোলত কেইটা থাকিব তো ইয়াত চোৱা 4টাকৈ 1 গণ্ডা তামোলত কেইটা থাকে 4টাকৈ থাকে 4টাকৈ কেইটা আছে এটা আছে নাই 4টাকৈ এটা গণ্ডাত 4টা তামোল হয়নে 4টাকৈ এটা গণ্ডাত কেইটা থাকে 4টা থাকে তো 4টাকৈ এটা গণ্ডা 4টা তামোল তো 4 পূৰণ 1 সমান কিমান 4 1 গণ্ডাত 4টা
এতিয়া পূৰণৰ নেওতা সাজু আহা। এতিয়া পূৰণৰ নেওতা সাজাৰ কথা কৈছে। এতিয়া চোৱা, সুৰভিয়ে 2 আৰু 3ৰ নেওতাৰ সহায়ত কেনেদৰে 5ৰ নেওতা সাজিছে চাওঁ আহা। সুৰভিয়ে কি কৰিছে? 2 আৰু 3 নেওতাৰ সহায়ত কিহৰ ঘৰ সাজিছে? 5ৰ ঘৰ সাজিছে। এতিয়া চোৱা, 2 4 6 8 10 এইটো হ'ল 2ৰ নেওতা, এইটো হ'ল 3ৰ, 3 6 9 12 হয়নে? 3 3 বেছি হৈছে। এইটো হ'ল 2ৰ নেওতা, এইটো হ'ল 3ৰ নেওতা। তো 2 আৰু 3 নেওতা যেতিয়া যোগ কৰিছে কিহৰ নেওতা আহি গৈছে? 5ৰ নেওতা। 5 10 15 20 আমি কৈছিলো নহয় 2 পূৰণ 1 সমান সমান 1, 2 পূৰণ 2 সমান সমান 4, এইটো হ'ল 2ৰ নেওতা। তেনেদৰে এইটো হ'ল 3ৰ নেওতা। ঠিক আছে? এতিয়া কি কৰিলে? যেতিয়া যোগ কৰিলে কি হ'ল? কিমান কিমান পালে? চোৱা, 2 আৰু 3 যোগ কৰিলে 5, 4 আৰু 6 যোগ কৰিলে 10, 6 আৰু 9 যোগ কৰিলে 15, 8 আৰু 12 যোগ কৰিলে 20, 10 আৰু 15 যোগ কৰিলে 25। এতিয়া চোৱা, ইয়াত কি কৈছে? এইটো হ'ল 2ৰ নেওতা, এইটো হ'ল 3ৰ নেওতা, এইটো হ'ল 5ৰ নেওতা। এতিয়া চোৱা, আহাচোন এতিয়া আমি 6ৰ নেওতাখন 3ৰ নেওতাৰ পৰা সাজো। 6ৰ নেওতাখন কিহৰ নেওতাৰ পৰা সাজিব কৈছে? 3 নেওতাৰ পৰা। এতিয়া চোৱা, 3 6 9 12 এইটো কিহৰ নেওতা বুলি কৈছে? 3 নেওতা বুলি কৈছে। 15 18 21 24 27 এইটো হ'ল আমাৰ 3ৰ নেওতা। এইটো তলত কি কৈছে? আৰু এটা 3ৰ নেওতা ল'ব দিছে। যোগ 3 6 9 12 দুটা একেটাই হ'ব। 15 18 21 24 27 30। তো 3ৰ নেওতা দুটা যোগ কৰিলে কি হ'ব? 12 18 24 হয়নে? 30 যোগ কৰা। 8 8 কিমান? 16, 1 1 2 1 3, ইয়াত যোগ কৰা 2 1 1 2, 2 2 যোগ কৰিলে 4, ইয়াত তেনেদৰে যোগ কৰা 4 4 যোগ কৰিলে কিমান? 8, 2 2 যোগ কৰিলে 4, হাতে হাতে যোগ কৰিলে কিমান? 14, 14ৰ 4 হাতত থাকে কিমান? 1, 2 1 2 2 4 হাতত 1 5। যোগ মনত আছেনে যোগ কৰাটো? ইয়াত চোৱা 0 0 যোগ কৰিলে 0, 3 3 যোগ কৰিলে 6। এতিয়া চোৱা, আমি কি কৰিলো? 3ৰ ঘৰ নেওতা যদি আমি দুবাৰ লওঁ, 3ৰ ঘৰৰ নেওতা যিটো ফল আহে তাৰ দুটা ল'লে মানে আমাৰ কিহৰ ঘৰ আহে? 6ৰ ঘৰ আহে। ঠিক আছে? এতিয়া আমি চাম 3 আৰু 4 ঘৰৰ নেওতাৰ সহায়ত আমি কিমানৰ ঘৰ পাম? 7ৰ ঘৰ পাম। ঠিক আছে? ইয়াত চোৱা, 3 ঘৰত 3 6 9 আহে। 3 1 গুণ 3, 3 2 গুণে 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15। এইটো হ'ল 3 ঘৰ, এইটো হ'ল 4 ঘৰ। 4 1 গুণ 4, 4 2 গুণে 8, 4 3 গুণ 12, 4 4 গুণ 16। এইটো হ'ল আমাৰ 4 ঘৰ। 3 ঘৰ 4 ঘৰত যোগ কৰি আমি কিমানৰ পাইছে? 7ৰ ঘৰ নেওতা পাইছে। ঠিক আছে? এতিয়া খালি কাঠিৰে পূৰণ কৰোঁ আহা। আমি কাঠিৰে কি কৰিম? পূৰণ কৰিম। প্ৰথমে 5ডাল কাঠি লওঁ আহা। প্ৰথমে কেইডাল লৈছোঁ? 1 1 2 3 4 5ডাল কাঠি। এতিয়া ছবিত দেখুওৱাৰ দৰে 3ডাল কাঠি থিয় কৰি তাৰপিছত দুডালত কি কৰিছে? পথালিকৈ ৰাখিব কৈছে। আমি দীঘল আৰু পথালিকৈ ৰাখিছোঁ। এতিয়া কাঠি কেইডাল কিমান ঠাইত লগ লাগিছে গণনা কৰা। কিমান ঠাইত লগ লাগিছে? গণনা কৰি তুমি পোৱা সংখ্যাটোৱেই হৈছে 2 আৰু 3ৰ কি ফল? পূৰণ ফল। গতিকে 2 পূৰণ 3 ইকুৱেল 6টা। মানে 1 2 3টা, 1 2টা। তো 3 পূৰণ 2 কিমান হ'ল? 6টা। তো ইয়াত কেইটা আছে? 1 2 3 4 5 6। কেইটা জেগাত সংযোগ লাগিছে? 1 2 3 4 5 6টা। কাৰণ 3টাত আৰু 2টাৰ সংযোগ কেইটা হ'ল? 6টা। এতিয়া কৈছে এতিয়া তোমালোকে কাঠিৰ সহায়ত পূৰণফল উলিওৱা। এতিয়া চোৱা, 1 2 3 4 কেইটা কাঠি আছে? 4টা কাঠি। এফালে কেইটা হ'ল? 4টা কাঠি। আমি এফালে চাওঁ 1 2 3টা কাঠি আছে। কেইটা কাঠি আছে? এফালে আছে 3টা। এই 3 লগত যেতিয়া পূৰণ 3 12 তেতিয়া আমাৰ জইন চাব।
চাবা 1 2 3 4 5 6 7 8 9 10 11 12 ওলাইছে নে 4টা কাঠি আৰু 3টা কাঠি পূৰণ কৰোঁতে আমাৰ এই য'ত গৈ লগ লাগিছে তাৰ সংখ্যা আমি পাই গৈছোঁ ইয়াত তেনেদৰে একেটাই 5 4 গুণ 3 4 গুণ ইয়াত কিমান হ'ব 12 5 4 গুণ ইয়াত কিমান হ'ব 20টা চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 পালো না আমি 20 জায়গাত কি আছে জয়েন হৈছে কাঠি কেটা আছে চোৱা 1 2 3 4 তো এফালে কেটা আছে আমাৰ 4টা আমি এফালে চাও 1 2 3 4 5 এফালে কেটা আছে টোটাল 5টা কাঠি আছে তো 4টা আৰু 5টা কাঠি যদি আমি সংযোগ কৰো আমাৰ সংযোগ কেটা ওলাই 20টা মানে ইয়াৰ যেটো পূৰণফল হ'ব এই কাঠিটোৰ দুটাৰ পূৰণফলে ইয়াৰ সংলগ্নৰ সংখ্যা ঠিক আছে তলৰ ক্ৰমবোৰ সম্পূৰ্ণ কৰো আহা আমাৰ এই তলৰ ক্ৰমবোৰ কি কৰিব কৈছে সম্পূৰ্ণ কৰিব কৈছে এটা চোৱা কোন নম্বৰত কৈছে 2 2 পিছত কি আছে 4 তাৰ মানে এটো আমি জানিলো যে আমাৰ এটো 2 এর ঘৰৰ পূৰ্ণতা হয় মানে 2 2 তকৈ 4 হ'ব গলে কিমান বেছি আছে 2 বেছি আছে তো ইয়াত আমি এটা কি বেছি লব লাগিব 2 বেছি লব লাগিব তো 4 থাকিলে আমি ইয়াত কি লিখিম 6 তো এটুতকৈ এটু কিমান বেছি হ'ব লাগিব 2 কিমান হ'ব 8 তেনেদৰে ইয়াত কিমান হ'ব 10 ইয়াত হ'ব 12 তেনেদৰে ইয়াত চোৱা ইয়াত 6 ৰ ক্ৰম লৈছে 6 12 18 মানে এটা 6 ৰ ঘৰ নেতা লৈছে ঠিক আছে তো আমি ইয়াক আমি কেনেকৈ লিখিম আমি যোগ কৰি লিখিব পাৰো আমি পূৰণ কৰি লিখিব পাৰো ঠিক আছে 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 ঠিক আছে তেনেদৰে ইয়াত দিছে চোৱা 8 8 18 পিছত কিমান দিছে 16 তে 16 লগত আকৌ কিমান যোগ কৰিব লাগে 16 লগত 8 যোগ কৰিবা তোমালোকে এনেকৈ লিখিব পাৰা এটা চোৱা 6 আৰু 8 যোগ কৰিলে কিমান হয় 14 4 হাতত 1 1 2 ইয়াত হ'ব 24 ঠিক আছে তেনেদৰে এই কাটা তুমি নিজে কৰিবা তোমালোকে নিজে কৰিবা এটা থাকিলে তোমালোকৰ হোমৱৰ্ক থাকিলে ঠিক আছে এটা আমি পূৰণ খেলো পূৰণৰ খেলা উপযুক্ত সংখ্যাৰে খালি ঘৰবোৰ পূৰ কৰো আহা উপযুক্ত সংখ্যাৰে আমি কি কৰিব লাগে খালি ঘৰবোৰ পূৰ কৰিব লাগে এটা চোৱা ইয়াত 2 আছে সমান আছে খালি আছে এতিয়া চোৱা 2 এর লগত কিমান পূৰণ কৰিলে এই সংখ্যাটো আহিব প্ৰথমতে আমি ইয়াত লও 2 2 এর লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 ঠিক আছে 2 এর লগত 1 পূৰণ কৰিলে সমান সমান কিমান হয় 2 2 এর লগত 6 পূৰণ কৰিলে কিমান হ'ব 12 3 4 গুণ 12 ঠিক আছে এতিয়া আমি ইয়াৰ লগত কি পূৰণ কৰিলে 3 পাম 3 1 গুণ 3 3 2 গুণে 6 6 কিমান ধুনীয়াকৈ মিলি গৈছে 3 1 গুণ 3 মিলিছে নে এটা আমি ইয়াত কি কৈছে একেলগে আহিব কৈছে এটা চোৱা একেলগে কৰো আহা 15 3 5 গুণ 15 3 1 5 এটা চোৱা ইয়াত কেনেকৈ লৈছে এটা চোৱা 3 5 গুণ 15 ঠিক আছে 5 1 গুণ 5 3 1 গুণ 3 এতিয়া যেন আমি দুটা কি কৰিব লাগে এই দুটা আমি ফিল কৰিব লাগে এটা চোৱা প্ৰথমত আছে 16 এতিয়া প্ৰথমত আমি সেকেন্ড ঘৰটো লম 2 8 গুণ 16 হয় না 1.5 গুণ 16 হয় এতিয়া আমি চাও এই 2 এর লগত কি পূৰণ কৰিলে আমি 2 পাম 2 1 গুণ 2 এটা আমি ওলাব লাগে কিমান 8 8 পূৰণ 8 যদি আমাক ওলাব লাগে আমি এই 2 এর লগত কেটা গুণ লব লাগিব 8টা গুণ লব লাগিব না 4টা 4টা আমি লম 4টা 4 দুগুণে 8 তেনেদৰে এটা চোৱা ইয়াত প্ৰথমতে দিয়া নাই 2 নম্বৰত 10 দিয়া আছে আৰু তলত 5 আৰু 1 দিয়া আছে তো আমি প্ৰথমতে ইয়াত আমি 5 লম
5 আমি কৰি চাওঁ হয়নে নহয় 5 10 গুণ কিমান হয় 50 হয় 5 1 গুণ 5 মিলিছে এতিয়া আমি কিমান ওলাব লাগে 10 ওলাব লাগে এফালে 5 আছে আমি 5 ৰ লগত কিমান পূৰণ কৰিলে 10 হ'ব 5 দুগুণে 10 হৈ গ'ল পাৰিবা এতিয়া তাৰপিছত আমাৰ প্ৰথমত শিকিছিলো আমি যোগ তাৰপিছত শিকিলো বিয়োগ আজি শিকিলো পূৰণ আমি পিছৰ ক্লাছত শিকিম কি হৰণ আমি হৰণ কেনেকৈ কৰিব লাগে ঠিক আছে আজিলৈকে ক্লাছটো ইমানতে সমাপ্ত